অসমীয়াৰ বাপুতীয়া শাসন চেনেহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী প্ৰকৃতিৰ লথঙা বিৰিষেও পুৰণি সাজ সলাইছে কপৌতকৰ আতিফুলে নানাৰঙী আস্বাদনেৰে ধৰাৰ বুকু সজাই তুলিছে কুলি কেতেকীয়া আনিছে বহাগৰ বতৰা বহাগৰ জাননী পাই গাত তৰণি নাই প্ৰতিগৰাকী অসমীয়াৰ হেপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ৰাজ্যবাসীয়ে ব্যাপক প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ বিহু কৰ্মশালাসমূহত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে চৌদিশে ঢোল পেপাৰ গুমগুমনি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো এতিয়া উখল মাখল পৰিৱেশ ঢোল পেপা গগনাৰ মাতত মুখৰিত হৈ পৰিছে যোৰহাট নগৰৰ দিগম্বৰ চুক অঞ্চল প্ৰথমবাৰৰ বাবে এইচডি ক্ৰিয়েশ্যন আৰু অঞ্চলটোৰ ধ্ৰুৱজ্যোতি সংঘৰ সৌজন্যত 10 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাৰ্চৰ কৰ্মশালা আজি বন্তি প্ৰজ্বলনেৰে মুকলি কৰা এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিব বৰবিহুতি হিমাদ্ৰী শিক্ষা দত্ত বৰাই ইতিমধ্যে এই কৰ্মশালাত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক শিকাৰুৱে অংশ লৈছে বিহু নাচৰ আজি শুভাৰম্ভণি অনুষ্ঠানত যোৰহাটৰ কেইবাজনো বিশিষ্ট তথা গণ্যমান্য ব্যক্তি উপস্থিত থাকে বিহু কলিয়ে মই যোজনা এফেক্টকে দিম উই বসন্ত আহিলে সুধিয়ে বিনালে উই গছে বনে হলা লেঐ পা আজি বিহু তলিত ঢোল পেপা বাজিছে ঐ নাচো নাচো লাগিছে গাত বিহুৰ আগজাননী সকলোৰে মন ইছাতি বিচাতি হৈছে আমাৰো মন ইছাতি বিচাতি হৈছে যিহেতু বিহুৰ আমাৰ তেজত আছে সেয়েহে আজি 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰিব লৈছো ধ্ৰুৱজ্যোতি সংঘৰ প্ৰাংগণত বিহুৰ এখনি আখৰা য'ত মুৱাই থাকিম মোৰ লগত থাকিব চেতনা বৰগোহাঁই বাইদেউ বিতুপন হাজৰিকা আৰু মনিকা গগৈ আৰু এই আখৰাখনি আমি শুদ্ধ ৰূপে পৰিচালনা কৰিবলৈ আগবঢ়াই নিবলৈ চেষ্টা কৰিম আৰু তাতোতকৈ ডাঙৰ কথা আমাৰ এই অঞ্চলটো হিন্দু মুছলিম বেংগলী মাৰৱাৰী সকলো জাতিৰ মানুহে বসবাস কৰি আছে আৰু ইয়াত সকলো জাতিৰ মানুহে এতিয়া আহি পেলাই অংশগ্ৰহণ কৰিছেহি তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক দিছে আৰু তেওঁলোকো মানে আহিবলৈ মাতৃসকলো আহিবলৈ চেষ্টা কৰিছে তেওঁলোকে মোক বহুত দিনৰ পৰা কৈ থাকে যে মাৰৱাৰী সম্প্ৰদায়ৰ লোকখিনিয়ে কৈ থাকে যে তেওঁলোকৰ মানে আজিকালি এটা প্ৰগ্ৰেমে হয় তেওঁলোকৰ বিবাহবিলাকত যে তেওঁলোকৰ বিহু থিমটো ৰাখে মোক অকণ শিকাই দিব ঘৰত গৈ শিকাই দিব বা মোৰ ঘৰলৈ আহে শিকিবলৈ কিন্তু মই ভাবিছোঁ তেওঁলোকক মানে অকণ মঞ্চখন ডাঙৰকৈ লাগে সেইকাৰণে ইয়াতে আমি এটা মই যিহেতু এনেকৈ কৰি ঘৰে ঘৰে যাব বা কাৰোবাক শিকাবলৈ তেনেকৈ সময় নাথাকে গতিকে ইয়াতে আহিব তেওঁলোকৰ সহযোগত তেওঁলোকৰ উৎসাহত মই আজি আগবাঢ়িছোঁ এই মঞ্চখন তাত এনেদৰে শিকাবলৈ আৰু শুদ্ধ ৰূপে বিহুখন যিহেতু বিশ্ব দৰবাৰত আমাৰ বিহু বৰ্তমানলৈকে স্থান পাইছে গতিকে এই স্থান পাব পোৱাৰ আমি কিছুমান বস্তু শুদ্ধ ৰূপে দেখুৱাব লাগিব আৰু এই শুদ্ধ ৰূপে দেখুৱাবৰ বাবে আজি মই ইমান মন কৰিবলৈ আগবাঢ়িছোঁ সকলোৰে সহযোগত যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিঙৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা
দুজনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।